নমস্কাৰ। বাস্তুশাস্ত্ৰৰ এটা ইম্পৰ্টেণ্ট কথা, যিসকলৰ ঘৰত উপযুক্ত ল'ৰা বা ছোৱালী আছে, পঢ়া শুনা কৰি বহি আছে, চাকৰিৰ বাবে বাৰে বাৰে ইণ্টাৰভিউ দি আছে, কিন্তু চাকৰি পোৱা নাই, বা বিজনেছ কৰিবলৈ ট্ৰাই কৰিছে বা বিজনেছ কৰিছেও কিন্তু বিজনেছতো ছাকচেছ হ'ব পৰা নাই। যদি তেনেকুৱা হয় তেনেহ'লে আপোনালোকৰ ঘৰখনৰ নৰ্থ ডাইৰেকশ্যনটো, মানে উত্তৰ ডাইৰেকশ্যনটো চেক কৰিব লাগিব। তাত হয়তো নিশ্চয় টয়লেট থাকিব, বা উত্তৰ দিশৰ ঘৰৰ বাহিৰৰ ফালে কিবা জাবৰৰ দম, নহ'লে বা চিৰি, তেনেকুৱা কিবা থাকিব। গতিকে তেনেকুৱা যদি হৈ আছে, আৰু এটা প্ৰব্লেম হ'ব, পানী লিকেজ হৈ থাকিব, মানে পানীৰ টেপবোৰ লিক হৈ থাকিব। এটা ঠিক কৰাৰ পিছত আনটো বেয়া হ'ব, বা পানীৰ পাইপৰ যিবিলাক জইন আছে, জইনবিলাকৰ পৰা লিক হৈ থাকিব। বাৰে বাৰে আপুনি ৰিপেয়াৰিং কৰি আছে, কিন্তু বাৰে বাৰে তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে। আৰু 3 নম্বৰ কথা হ'ল, আপোনাৰ তেনেকুৱা হ'লে ঘৰৰ কোনোবা সদস্যৰ আপোনাৰ নাৰ্ভছৰ প্ৰব্লেম, স্কিন প্ৰব্লেম, এইবোৰ হ'ব পাৰে। গতিকে তেনেকুৱা যদি হৈ আছে তেনেহ'লে আপোনালোকে এজন ভাল অভিজ্ঞ বাস্তুশাস্ত্ৰীৰ দ্বাৰা আপোনাৰ ঘৰখন একবাৰ চেক কৰাই ল'ব, নিশ্চয় ভাল ফল পাব। নমস্কাৰ।